মই মানে ঘৰতে আছিলো, ৰাতিপুৱা 6টা বজাত আমাৰ ভাবিয়ে ফোন কৰিল। ফোন কৰাৰ পাছত ক'লে যে এনেকা কথা, তোৰ দাদাক কোনোবাই মাৰি তাতে ৰাখিছে, ফোন কৰিছে যাব লাগে। আহিলো, আহি আমি স্পটত পোৱা নাই, দেখা যায় কোনোবাই লৈ গৈছে অলপ আগত, তাতে বহাই ৰাখিছিল। আমি লৈ হস্পিটেলত এডমিট কৰিছো, পুলিচক খবৰ দিয়া হৈছে, পুলিচ আহি আছে বুলি কৈ আছে। ঘটনাটো মানে মোৰ ভাগিন শাহিদুল ইছলাম, এই মানে পৰহি লাইন গাড়ীত ড্ৰাইভাৰী কৰে। এই কালি পৰহি ঘৰত আছে। যোৱাকালি ৰাতি 1টা বজাত মানে ফাৰুক আৰু হোসেন হোমগাৰ্ডত কাম কৰে। এই গাড়ীখন যাৰ তাৰে তিনিজনে একলগত ঘূৰিছে এখন গালামাল দোকান। ৰাতি 12:30 মানত তাতে গৈছিল কিবা মাল আনিবৰ কাৰণত। তাতে মানে CC কেমেৰা ফুটেজো আছে। কিন্তু আজি ৰাতিপুৱাই আমাক বেলেগ মানুহে খবৰ দিছে যে তোৰ ভাগিন তাতে পৰি আছে আৰু কি হাপাচাৰা বাজাৰৰ ওচৰত। মোৰ আগতে মোৰ ভাগিন ৰাজু আহি মানে দেখা পাইছে তাতে পৰি আছে, কিন্তু ইয়াক স্বাগত নাৰ্ছিং ৰুমত লৈ গৈছে। ময়ো চাই আহিছোঁ। এতিয়া মানে গাড়ীখন ইয়াৰে হোসেনেৰে। তে প্ৰশাসনক আমি এইটো অনুৰোধ একদম কৰজোৰে মিনতি কৰি কৈছে, ইয়াত উচিত তদন্ত কৰি ইয়াৰ উচিত যাই দোষী তাক উচিত শাস্তি দিব লাগে। এনেকুৱা কাম যাতে ভৱিষ্যতে বেলেগ মানুহ নকৰে আৰু।